অব্যাহত আছে ভকত চাপৰি গৰুসুঁতিৰ ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া। আৰু বৰ্তমান সময়ত মই দেখুৱাইছোঁ যে পূৰ্বে আমি যি স্থানত আছিলোঁ সেই স্থান বৰ্তমান খহাই লৈ গৈছে ইতিমধ্যে। আৰু সমান্তৰালভাৱে কাষ চাপি আহিছে এই প্ৰাচীন ভোলা মন্দিৰলৈ। আৰু ইয়াৰ সমীপতে যি চৰকাৰী ঘৰ বনোৱা হৈছিল সেই ঘৰ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ মাজত এয়া দেখিবলৈ পাইছে। আৰু ৰাইজে বা গছৰ ডাল আদি দি যদিও খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা চলাইছে, তথাপিও এই স্থান যে থাকিব সেই আশা অতি কম। আৰু ৰাইজে নিজে হাতে কামে লাগি ইতিমধ্যেই ব্ৰহ্মপুত্ৰত কাম আৰম্ভ কৰিছে। যোৱাকালি আমি দেখুৱাইছিলোঁ আৰু আজি আমি দেখুৱাইছোঁ যে অতি কম ভূমি ৰৈছে, মাত্ৰ 4-5 মিটাৰমান আছে এই প্ৰাচীন মন্দিৰলৈ। ইতিমধ্যে খহনীয়া অব্যাহত আছে। আৰু এই মন্দিৰভাগ যোৱাৰ লগে লগে সমগ্ৰ ভকত চাপৰিলৈ আচলতে অশনি সংকেত আহিব, অমানিশা আহিব। কাৰণ ভকত চাপৰি অঞ্চলৰ সুৰক্ষা বৰ্তমানো হোৱা নাই। ব্ৰহ্মপুত্ৰ বোৰ্ডে যি ব্ৰহ্মপুত্ৰ নদীৰ সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰিছিল, সেই আঁচনিৰ কোনো চিন মুকাম নাই। কি ক'ব এই মুহূৰ্তত? আচলতে দুখ লাগে এনে পৰিৱেশ দেখি। আপোনালোকৰ নিজৰ ঘৰখন, নিজৰ কৃষিভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে, বিঘাই বিঘাই ভূমি। আৰু বৰ্তমান সমগ্ৰ অঞ্চলটোৱে আচলতে খহনীয়াত যা যোৱাৰ উপক্ৰম হৈছে। আমাৰ মাজুলী বিধায়ক মহোদয় আৰু DC ছাৰ মহোদয়কে প্ৰমুখ্য কৰি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ যে আমাৰ যি ঐতিহ্যপূৰ্ণ এই ভোলা মন্দিৰভাগ ব্ৰহ্মপুত্ৰ চাপৰিৰ মাজত বসবাস কৰি আছিলে, এতিয়া অস্তিত্ব হেৰাই গৈছে। গতিকে অতি সোনকালে পলম নকৰি পেলাই তেওঁ যি জেগাত আছে সেই জেগাতে থাকিবৰ কাৰণে তেখেতে কৰ্মকৰ্তা যিখিনি বিভাগীয় কৰ্তৃপক্ষলৈ জাননী দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। ব্ৰহ্মপুত্ৰ বোৰ্ডে কেনেধৰণে কাম কৰিছিল ইয়াত? ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যিখিনি অনুমোদন দিছিলে, যিমান কোটি টকা দিছিলে, সেই কোটি টকাৰ কোনো কামৰ ইয়াত চিনমাকৰ নাই বুলি আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোক এদিন আহে চব পলাই পৃষ্ঠভংগ দিলে। গতিকে অতি সোনকালে আপোনালোকে এই তথ্যটো লৈ তেখেতসকলৰ ওপৰত কি ব্যৱস্থা কৰে কৰক, আমাৰ এই ৰাইজৰ অনুৰোধ। ধন্যবাদ। নিশ্চিতভাৱে আচলতে বৰ্তমান সময়ত খহনীয়াৰ যি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ যি কালৰূপ, সেই কালৰূপ দেখি ভকত চাপৰি অঞ্চলবাসীয়ে বিনীত ৰজনী অতিবাহিত কৰিছে। ইতিমধ্যে যি ব্ৰহ্মপুত্ৰ বোৰ্ডে কাম কৰিছিল সেই কামৰ কোনো চিন মুকাম নাই। আৰু ৰাইজে বৰ্তমান সময়ত নিজৰ গাঁঠিৰ ধন ভাঙি ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে। আৰু মই যদি দেখুৱাওঁ যে ইতিমধ্যে চৰকাৰী গৃহও ব্ৰহ্মপুত্ৰত যা গৈছে। এই সমগ্ৰ অঞ্চলটোক কেনেদৰে সুৰক্ষা দিব পাৰি বা ভকত চাপৰি অঞ্চলটোক কেনেদৰে সুৰক্ষা দিব পাৰি, তাৰ যদি বিজ্ঞানসন্মত এক স্থায়ী সুৰক্ষাৰ আঁচনি গ্ৰহণ কৰা নহয়, নিশ্চিতভাৱে সমগ্ৰ নামনি মাজুলীলৈ ভাবুকি আহিব। আৰু সমান্তৰালভাৱে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়েও নিজে কাম কৰাৰ কথা ইতিমধ্যে কৈছে। গতিকে অতি দুখ লগা বিষয় যে প্ৰত্যেক বছৰে মাজুলী এনেদৰে বিঘাই বিঘাই ভূমি ব্ৰহ্মপুত্ৰত যা যায়, কিন্তু বিভাগৰ ওচৰত কোনো ব্যৱস্থা নাথাকে। সেই সময়ত কাম কৰিবলৈ আঁচনি গ্ৰহণ কৰি যাতে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আপোনালোকে এতিয়া নিজেই গছৰ ডাল, বাঁহৰ বেৰ দি ব্ৰহ্মপুত্ৰৰ সোঁত সলনি কৰি, সোঁতৰ দিশ সলনি কৰি যাতে খহনীয়া প্ৰতিৰোধ হয় তাৰ ব্যৱস্থা কৰিছে। জয় জয়তে মই আপোনালোকক বহুত সংবাদ মাধ্যমক জয় জয়তে আপোনালোকক মই মানে বহুত শ্ৰদ্ধা নিবেদন কৰিছোঁ। কাৰণ ধাৰাবাহিকভাৱে আপোনালোকৰ সহায় সহযোগিতাই যিটো আমাক ভকত চাপৰিৰ প্ৰতি কৰে, তাৰ ওপৰত আমি সদায় চিৰকৃতজ্ঞ। মানে মাজুলী সম্বাদ সেৱাৰ লগত। আৰু দ্বিতীয় কথাটো হ'ল কি, অতি দুখৰ আৰু পৰিতাপৰ বিষয়। মানে গত ইয়াতে 14 চনমান পৰাই খহাই আছে। আমি বাৰম্বাৰ কৈ আছোঁ। মাজতে TK নামৰ এটা কোম্পানী এটা গোটেইখন লুণ্ঠন চলাই পেলাই গুচি গ'ল অগাত। এতিয়া নেক্সট আপোনাৰ যোনজন তৰুণ দত্ত বুলি কোৱা এজন কণ্ট্ৰেক্টৰ পাইছে, এইটো 53 কৰোৰ। কিন্তু তেখেত হ'ল এবছৰ হোৱাৰ বিনিময়তো আজিলৈকে কিন্তু তেখেত নাই। সিদিনাখন আহি পেলাই কিন্তু তেখেতক মানে আমাৰ আয়ুক্ত মহোদয়, মাজুলী বিধায়ক মহোদয় দুইজনে যথেষ্ট কষ্ট কৰিছে, এইটো আমি স্বীকাৰ কৰিব লাগিব। লগতে কিন্তু তেখেতসকলৰ কোনো কথাও মানে কণ্ট্ৰেক্টৰজনে আজিলৈকে কোনো আমি মানে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত নহ'লে। এতিয়া কালি পৰহি আয়ুক্ত মহোদয় আৰু মাজুলী স্থানীয় বিধায়ক মহোদয় অহাৰ পাছত তেখেত একেলগতে আহিছিলে সেইদিনা। তাতে সেই অহাৰ পাছতো তেখেতক কিন্তু ইয়াতে কাম কৰিবলৈ কোৱাৰ পাছতো মানে বাৰম্বাৰ কোৱাৰ পাছতো কিন্তু তেখেতে আজিলৈকে কাম কাৰণে কালি আমি দেখিলোঁ তাতে কণা হাঁহক কটানখন দিয়া আগতে মাত্ৰ পাংগুপই 3ডালমান পেলাই থৈ গৈছে। আৰু গতিকে মোৰ অসমৰ ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত বিশ্বাস কৰিব পাৰিনে যে
ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলী সুৰক্ষা দিব? এইটোতো একেবাৰে মানে সম্ভৱ নহয়, কাৰণ এইটো গত 2002 চনৰ পৰা ব্ৰহ্মপুত্ৰ বোৰ্ড মাজুলীত আছে। গতিকে মাজুলীৰ ভূমি কিমান সংৰক্ষণ দিছে এইটো মানে আমি ক'বলগীয়া কথাই নহয়। মাজুলী মানুহে আজি তাৰিখত এজন মানে বাচ্চায়ো জানে যে ব্ৰহ্মপুত্ৰ বোৰ্ডটো যে এটা মানে হেৰি। আৰু 2 নম্বৰতে চবতকৈ ডাঙৰ কথা এইটোৱে, মানে ইয়াতে এতিয়া চবতকৈ অলপমান দূৰত আপুনি 1 কিলোমিটাৰ জাহাজ আছে, যোনটো জাহাজৰ এইটো চেনেল হৈছে। এই চেনেলটোৰ কাৰণে চবতকৈ আমাৰ ইয়াতে খহনীয়াটো বেছি হৈছে। মানে এই জাহাজ এটা চেনেল বনাইছে দক্ষিণ পাৰে, যিহেতু চেনেলকেইটা নাই, অলৰেডি বন্ধ হৈ গ'ল। গতিকে আমাৰ এইফালে উত্তৰ পাৰৰ ফালে মাজুলী ফালে গুচি আহিছে। আৰু 2 নম্বৰতে মাজুলী মাটিকালিটোৰ যোনটো মানে ইয়াৰ আয়তনটো বহুত পাতল হয়। সেই পাতল হোৱাৰ খাতিৰত ইয়াতে এতিয়া আমি বাৰম্বাৰ এটা কথাই ভাবি আছো যে ইমানকে কোৱা পাছতো ইয়াতে মানে জাহাজখিনি বন্ধ হোৱা নাই। এইটো এটা আমাৰ অতি আমাৰ পৰিতাপৰ বিষয়। যদি এনেদৰে সহায় থাকে তেতিয়াহ'লে অতি কম দিনৰ ভিতৰত, খুব বেছি 2 বছৰ নালাগে ভকত চাপৰিটো সম্পূৰ্ণ এটা হ'বলৈ। কাৰণ গত ভকত চাপৰিটোৰ মাটিকালি 100%, 70% অলৰেডি গ'লেই চাপৰিটো। এতিয়া মাত্ৰ 30% মানুহ আছে। এতিয়া মানুহো মাত্ৰ ইয়াতে আগতে যিমান মাটি আছিল তেনেকুৱা মাটিও নাই। মানুহ ভেটিটো লৈ বহুত মানুহ ইয়াতে আছে। আপোনালোকে এই বছৰ কেইটা পৰিয়ালে নিজৰ বাসগৃহ এৰিব? এইবাৰ আপোনাৰ টোটেল 10টা পৰিয়ালে গৈছে এতিয়ালৈকে। আৰু গতিকে আমাৰ যিভাগ আমাৰ মন্দিৰ আছিলে, এই মন্দিৰ ভাগ এতিয়া আপোনালোকে নিজে দেখিছে ন। গতিকে এতিয়া আমি ক'লে নিম সেইটোকে ভাবি আছো। কথাটো মানে অতি দুখ লগা বিষয়। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক মানে এটা বাৰম্বাৰ অনুৰোধ কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আৰু লগতে আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী মানে পীযুষ হাজৰিকা মহোদয়ক আমি অনুৰোধ কৰিছোঁ, এই তৰুণ দত্ত বুলি কোৱা কণ্ট্ৰেক্টৰজনক অতি সোনকালে তেখেতৰ লাইচেঞ্চটো বাতিল কৰিব লাগে। আৰু তেখেতৰ যোনটো মানে কাম যদি নকৰে তেতিয়াহ'লে মানে তেখেতসকলে কামবিলাক লয় কিয়, সেইটো এটা আমাক মানে জবাব দিব লাগে। আৰু 2 নম্বৰ তেখেতসকলে মানে আইনী ব্যৱস্থা তেখেতক আইনী পাছত আমাক সোমোৱাব লাগে। নিশ্চিতভাৱে। আচলতে ব্ৰহ্মপুত্ৰ বোৰ্ডে 2004 চনৰ পৰাই কাম কৰি আছে, কিন্তু মাজুলীৰ স্থায়ী সুৰক্ষাৰ নামত এচপৰা ভূমিও সুৰক্ষিত নহ'ল। গতিকে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে ব্ৰহ্মপুত্ৰ বোৰ্ডে প্ৰকৃততে কি কাম কৰিলে, কি সুৰক্ষাৰ কাম কৰিলে। গতিকে এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষা যাতে প্ৰদান হয় তেনেধৰণৰ আঁচনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোৱে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।